নমস্কাৰ। আজি আমি যিটো বিষয়ৰ ওপৰত চেমিনাৰ উপস্থাপন কৰিব লৈছোঁ সেই বিষয়টো হৈছে বৈষয়িক সম্পদ আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ। বৰ্তমান সময়ত শিক্ষাত প্ৰযুক্তিবিদ্যাই কেনেদৰে প্ৰভাৱ পেলাইছে তাৰ ওপৰত উপস্থাপন কৰিব লৈছোঁ আৰু বৈষয়িক সম্পদসমূহ কি আৰু কেনেদৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত সহায় কৰিছে তাৰ ওপৰত ক'ব লৈছোঁ। মই পৰিমৰা ডেকা আৰু এয়া সঞ্চালী দাস আৰু ব্যাখ্যা কৰা গ্ৰুপ এ। আৰম্ভণি। বিদ্যালয় শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে স্কুল। এই স্কুল শব্দটো গ্ৰীক ভাষাৰ স্কুল শব্দৰ পৰা আহিছে। স্কুলত ব্যায়াম খেলা ধূলা আদিৰ ব্যৱস্থা কৰা হৈছে। সেই উৎসৱৰ পৰাই বৰ্তমান সময়ত বিদ্যালয় গঢ় লৈ উঠিছে। বৰ্তমান শিক্ষা প্ৰক্ৰিয়া ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়। ইয়াত শিক্ষকে পাঠদান কৰে, শিক্ষাৰ্থীয়ে পাঠ গ্ৰহণ কৰে আৰু পৰিৱেশৰ প্ৰভাৱে শিক্ষাৰ্থীৰ কাৰিকৰী, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক আচৰণ অভ্যাস, মনোভাৱ আদি বিভিন্ন দিশত উন্নতি সাধন কৰি শিক্ষাৰ্থীৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায়। শিক্ষাৰ্থীৰ সৰ্বোত্তমমুখী বিকাশ সাধন কৰিবৰ বাবে এডোখৰ নিৰ্দিষ্ট ঠাই, এটা নিৰ্দিষ্ট গৃহ, পৰীক্ষালয়, চকী, মেজ, সংগ্ৰহালয় আৰু পুথিভঁৰাল, স্কুল গৃহ, দূৰাবাস সন্মিলন, কৰ্মশালা, শ্ৰেণীকোঠা, ডেস্ক বেঞ্চ ইত্যাদি শিক্ষাদানৰ প্ৰয়োজনীয় সকলো সামগ্ৰী গোটাই ছাত্ৰ ছাত্ৰী শিক্ষকে শিক্ষা প্ৰদান কৰাৰ ঠাইখনকে বিদ্যালয় বা স্কুল বুলি কোৱা হয়। এখন বিদ্যালয় বা আনুষ্ঠানিক শিক্ষানুষ্ঠান হ'বলৈ বিশেষকৈ 4টা উপাদানৰ প্ৰয়োজন হয়। এই উপাদানকেইটা একত্ৰিত হ'লেহে এখন বিদ্যালয় সংগঠন সম্ভৱ হ'ব পাৰে। এই উপাদানসমূহ হৈছে বৈষয়িক সম্পদ, মানৱ সম্পদ, পাঠ্যক্ৰম আৰু সহপাঠ্যক্ৰম আৰু নিয়মানুৱৰ্তিতা। আজি আমি যিটো বিষয়ত চেমিনাৰ কাকত উপস্থাপন কৰিব লৈছোঁ সেই বিষয়টো হৈছে বৈষয়িক সম্পদ আৰু শিক্ষাত প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ। পদ্ধতিবিদ্যা। উক্ত চেমিনাৰ কাকতখন প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ উৎসৰ সহায় লোৱা হৈছে। তাৰ ভিতৰত গৌণ উৎসৰ পৰিমাণে অধিক। উক্ত চেমিনাৰ কাকতখন প্ৰস্তুত কৰোঁতে একাদশ শ্ৰেণী শিক্ষা নামৰ পাঠ্যপুথিৰ পৰা সহায় লোৱা হৈছে। লগতে বিভিন্ন ৱেবছাইট, আৰ্টিকেল, জাৰ্নেল আদিৰ সহায় লোৱা হৈছে। এই কাকতখনৰ উদ্দেশ্য হৈছে বিদ্যালয়ৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰা, বিদ্যালয়ৰ বৈষয়িক সম্পদসমূহৰ বিষয়ে আলোচনা কৰা, এই সম্পদসমূহৰ প্ৰয়োজনীয়তা, সুবিধা, অসুবিধাৰ ওপৰত আলোচনা কৰা, বৈষয়িক সম্পদসমূহৰ ফলত বৰ্তমান সময়ত কিদৰে সহায় কৰিছে তাৰ বৰ্ণনা কৰা, বৈষয়িক সম্পদসমূহৰ লগতে বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা, শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে তাৰ বিষয়ে আলোচনা কৰা, প্ৰযুক্তিবিদ্যাৰ ফলত আৰ্থ-সামাজিক আৰু অন্যান্য দিশত উন্নতি বিকাশত কিদৰে অৰিহণা যোগাইছে তাৰ বিষয়ে আলোচনা কৰা। ইয়াৰ ফলত বিজ্ঞানসন্মতভাৱে কি নতুনত্বৰ উদ্ভৱ হৈছে সেই বিষয়ে আলোচনা কৰা, এই উদ্ভৱ হোৱা নতুনত্ব বিভিন্ন
বস্তুৰ বৈশিষ্ট্য, ব্যৱহাৰ প্ৰণালী তথা সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰা। প্ৰযুক্তিবিদ্যাই বাস্তৱ বিজ্ঞানসন্মত প্ৰণালীবদ্ধ কাৰ্যকৰী আৰু ফলপ্ৰসূ শিক্ষা তথা জ্ঞান আহৰণৰ সহায় কৰি শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগোৱা তাৰ ওপৰত আলোচনা কৰা। বৈষয়িক সম্পদ বিদ্যালয় তথা শিক্ষানুষ্ঠানৰ বৈষয়িক সম্পদসমূহ মাটি বা অৱস্থান, স্কুল গৃহ, শ্ৰেণীকোঠা, পুথিভঁৰাল, পৰীক্ষাগাৰ, সংগ্ৰহালয় আৰু সা সঁজুলি। মাটি বা অৱস্থান এখন বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে এডোখৰ মাটিৰ খুবেই প্ৰয়োজন। শিক্ষাৰ প্ৰকৃত লক্ষ্য পূৰাব পৰাকৈ অৰ্থাৎ শিক্ষাৰ্থীক সুশিক্ষা দিবলৈ এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পৰাকৈ মাটি এডোখৰৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকিব লাগে। যেনে বিদ্যালয় সদায় নিৰ্জন পৰিৱেশত স্থাপন কৰিব লাগে, জনবসতি এলেকাত নহয়। তেতিয়াহে বিদ্যালয়ৰ শৈক্ষিক কাম-কাজৰ সুন্দৰভাৱে সম্পন্ন কৰিব পাৰে। বিদ্যালয়ৰ মাটিডোখৰ শুকান, মুকলি, ৰ'দ ঘাই আৰু ওখ ঠাইত হ'ব লাগে, যাতে বতাহ অবাধে চলাচল কৰিব পাৰে আৰু পানী জমা নহয়। বিদ্যালয় বজাৰ বা হাট, কল কাৰখানা, চিনেমা হল, বস্তি এলেকা আদি ঠাই সুৰঙি থকা অঞ্চলত স্থাপন কৰিব নালাগে। জেকা বা বানপানী উঠা ঠাইত বিদ্যালয় পাতিব নালাগে। এখন খেলপথাৰৰ ব্যৱস্থা কৰিব পৰাকৈ বিদ্যালয় নিৰ্মাণ কৰিব লাগে। স্কুল গৃহ দক্ষিণ মুৱাকৈ সাজিব লাগে। স্কুল গৃহ সমাজ শিক্ষাৰ্থী অভিভাৱকসকলৰ কাৰণে মনোমোহা, আকৰ্ষণীয় আৰু কাৰ্যক্ষমকৈ সাজিব লাগে। বিদ্যালয়ৰ চৌদিশত ফুলনি বাগিচা পাতি ধুনীয়াকৈ ৰাখিব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয় আহিবলৈ আকৰ্ষিত আৰু গৰ্ব অনুভৱ কৰে। বিদ্যালয় বা স্কুল গৃহৰ আকৃতি ইংৰাজীত TELHUI আকৃতিৰ হ'ব লাগে। বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰোঁতে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীৰ নিৰাপত্তা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শ্ৰেণীকোঠা কোঠাৰী আয়োগৰ মতে এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠাসমূহত গঢ় লয়। বিদ্যালয় শ্ৰেণীকোঠা নিম্নলিখিত ধৰণৰ হ'ব লাগে। বিদ্যালয় গৃহৰ শ্ৰেণীকোঠা বৰ্গাকৃতিৰ হ'ব লাগে। এইসমূহৰ আহল বহল আৰু বিজ্ঞানসন্মত আৰু সুবিধাজনক হ'ব লাগে। বিদ্যালয়ৰ শ্ৰেণীকোঠা 16 পৰা 17 ফুট ওখ হ'ব লাগে। বতাহ চলাচল কৰিব পৰাকৈ ভেণ্টিলেটৰৰ ব্যৱস্থা কৰিব লাগে। যথেষ্ট পৰিমাণৰ দুৱাৰ, খিৰিকী শ্ৰেণীকোঠাত থাকিব লাগে। শ্ৰেণীকোঠাত 50 জন ছাত্ৰ-ছাত্ৰী বহিব পৰাকৈ ব্যৱস্থা থাকিব লাগে। শিক্ষকৰ বাবে ওখ কাঠৰ মঞ্চত চকী, টেবুল পাৰিব অথবা থাকিব লাগে। শ্ৰেণীকোঠাত বেৰত লগাই থোৱা আলমাৰি থাকিব লাগে, যাতে তাত ৰেজিষ্টাৰ বহী, চক, ডাষ্টাৰ, স্কেল, পেঞ্চিল, কিতাপ, বহী আদি ৰাখিব পাৰি। পুথিভঁৰাল শিক্ষাদান আৰু শিক্ষা অৰিহণাৰ বাবে পুথিভঁৰাল আটাইতকৈ উপকাৰী। পুথিভঁৰালত কলা, বিজ্ঞান, প্ৰযুক্তি, শিল্পাকাৰ, সাহিত্য, সংস্কৃতি আদি সম্পৰ্কীয় কিতাপ ৰখাৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনী আদিৰ ব্যৱস্থা কৰা। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগৰ লগত খাপ খাব পৰাকৈ জ্ঞান দিয়াত পুথিভঁৰালে সহায় কৰে। ইয়াৰোপৰি শিক্ষাৰ্থীৰ সজ অভ্যাস গঠন, পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি কৰাৰ আদি পুথিভঁৰালে সহায় কৰে।
পুথিভঁৰালৰ কিতাপ সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিলে জ্ঞান লাভৰ উপৰিও তেওঁলোকক জ্ঞান পিপাসু আৰু কৌতূহল কৰি তোলাত সহায় কৰে। ছাত্ৰ ছাত্ৰীয়ে প্ৰয়োজনীয় পূৰাব পৰাকৈ পুথিভঁৰালটো স্কুলৰ সুন্দৰ আৰু কাৰ্যক্ষম আৰু আকৰ্ষণীয় হ'ব লাগে। সেয়ে পুথিভঁৰালৰ বাবে তলৰ দিশসমূহ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। পুথিভঁৰালটো আহল বহল আৰু সুন্দৰ হ'ব লাগে। শ্ৰেণীকোঠাৰ অলপ আঁতৰত শান্তিপূৰ্ণ পৰিৱেশত পুথিভঁৰালটো পাতিব লাগে। কিন্তু পুথিভঁৰালটো বিদ্যালয়ৰ কেন্দ্ৰস্থলত হোৱাটো বাঞ্ছনীয়। বিদ্যালয়ৰ পুথিভঁৰালত পাঠ্যপুথিৰ উপৰিও সেইসমূহৰ লগত সম্বন্ধ থকা অন্যান্য কিতাপবোৰো আমি পুথিভঁৰাল ৰাখিব লাগে। ছাত্ৰ ছাত্ৰীসকলে পুথিভঁৰালত পঢ়াৰ সময়ত নিৰ্ধাৰিত কৰি দিব লাগে। পুথিভঁৰালটো আটক ধুনীয়া আৰু পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থোৱা উচিত। স্কুলৰ পুথিভঁৰালক জনপ্ৰিয় কৰি তুলিবলৈ বছৰটো এবাৰকৈ পুথিভঁৰালৰ দিৱস অনুষ্ঠিত কৰিব লাগে। বিভিন্ন বিষয়ৰ পুথি সহজে পাব পৰাকৈ বিষয়টো বাস্তৱ বস্তুৰ ওপৰত ভিত্তি কৰি পুথিভঁৰালসমূহ সজাই থ'ব লাগে। পুথিভঁৰালৰ প্ৰকাৰ: ৰাজহুৱা পুথিভঁৰাল, পঢ়াশালীয় পুথিভঁৰাল, শ্ৰেণী পুথিভঁৰাল, চলনশীল পুথিভঁৰাল, ঘৰুৱা পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰাল এনে এক পুথিভঁৰাল য'ত সমাজৰ সৰু ডাঙৰ, ধনী দুখীয়া, শিক্ষিত অশিক্ষিত, শিক্ষিত আৰু বেছি শিক্ষিত সকলো লোকৰে শৈক্ষিক চাহিদা পূৰণ কৰে। পঢ়াশালীয় পুথিভঁৰাল এনে পুথিভঁৰাল বিদ্যালয়বোৰত থাকে। এই পুথিভঁৰালটো ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ উপৰিও আলোচনী, গল্পপুথি, উপন্যাস, বাতৰি কাকত আদি ৰখা হয়। শ্ৰেণী পুথিভঁৰালত একোটা নিৰ্দিষ্ট শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি আৰু অতি প্ৰয়োজনীয় কিতাপবোৰ ৰখা হয়। ইয়াৰ পৰা শিক্ষক শিক্ষাৰ্থী সকলোৱে কিতাপ লৈ পঢ়িব পাৰে। চলনশীল পুথিভঁৰাল: চলনশীল লাইব্ৰেৰী হ'ল এটা চলনৰ অঞ্চলৰ পৰা আন এটা অঞ্চললৈ কিতাপ গাড়ীৰে কঢ়িয়াই নি বিতৰণ কৰা ব্যৱস্থা। এনে পুথিভঁৰাল গাঁও অঞ্চলৰ বাবে বেছি উপযোগী। ঘৰুৱা পুথিভঁৰাল এনে পুথিভঁৰাল মানুহৰ নিজৰ ঘৰত দৈনন্দিন সংগ্ৰহ কৰা কিতাপ পত্ৰ, বাতৰি কাকত আদি পোৱা যায়। পুথিভঁৰালৰ গুৰুত্ব: পুথিভঁৰালে বিষয় পাঠ্যপুথিৰ লগতে অন্যান্য পুথিৰ যোগান ধৰি শিক্ষাৰ্থীক জ্ঞানৰ ভাণ্ডাৰ চহকী কৰা আৰু জ্ঞানৰ উৎকৰ্ষ সাধনত সহায় কৰে। পুথিভঁৰালে শিক্ষাৰ্থীক আত্মপ্ৰচেষ্টাৰে শিক্ষা আহৰণৰ বাবে কিতাপ যথোপযোগী ব্যৱহাৰৰ সম্পৰ্কে জ্ঞান দিয়ে। শিক্ষাৰ্থীক সজ গঠন অভ্যাস কৰাত পুথিভঁৰালে সহায় কৰে। পৰীক্ষাগাৰ: প্ৰত্যেক বিদ্যালয়তে বিজ্ঞান শিক্ষাৰ বাবে এটি সুকীয়া পৰীক্ষাগাৰ থকাটো বাঞ্ছনীয়। পৰীক্ষাগাৰ সদায় শ্ৰেণীকক্ষৰ আঁতৰত আৰু বিদ্যালয়ৰ এমূৰত থকা উচিত। পৰীক্ষাগাৰৰ আকাৰো শ্ৰেণীকোঠাৰ দৰে আহল বহল হ'ব লাগে। পৰীক্ষাগাৰৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী, সৰঞ্জাম, লাইট, পানী, গেছ আদিৰ ব্যৱস্থা ৰাখিব লাগে। সংগ্ৰহালয়: কৃষি আৰু সমাজ অধ্যয়ন, বিজ্ঞান আদি বিষয়ৰ শিক্ষাদানৰ মান উন্নত কৰিবৰ বাবে বিদ্যালয়ত এটি সংগ্ৰহালয়ৰ অতি প্ৰয়োজন। সংগ্ৰহালয়ৰ অবিহনে এখন বিদ্যালয় পূৰ্ণাংগ ৰূপ পাব নোৱাৰে। এনে সংগ্ৰহালয়ত কলা, বিজ্ঞান, শিল্প, ভাস্কৰ্য, বুৰঞ্জীসমূহ আৰু বহুতো আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য সম্পদ সংৰক্ষণ কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ সংগ্ৰহ প্ৰবৃত্তিৰ গঠনাত্মক ৰূপ প্ৰদান কৰিব পাৰে। বিদ্যালয়ৰ সা-সঁজুলি বা আচবাব পত্ৰবোৰ
ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে অতি প্ৰয়োজনীয়। বিদ্যালয়ৰ বাবে প্ৰয়োজন হোৱা সা-সঁজুলিবোৰ তলত উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চ, ব্লেকবোৰ্ড, কাঠৰ ফ্ৰেমৰ মাজত ব্লেকবোৰ্ড, গ্ৰাফ বোৰ্ড, চক মাটি, ডাষ্টাৰ, কাৰ্ডবোৰ্ড। শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ভূমিকা। শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ আগতে প্ৰযুক্তিবিদ্যা মানে কি তাক আলোচনা কৰা নিতান্তই দৰকাৰ। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাই কিদৰে সহায় কৰিছে আৰু তাৰ ব্যৱহাৰৰ ফলত কিমান উন্নতি হৈছে সেই কথা তলত আলোচনা কৰা হৈছে। প্ৰযুক্তিবিদ্যা টেকন'লজি শব্দটো গ্ৰীক ভাষাৰ টেকনিক আৰু লজিয়া শব্দ দুটাৰ পৰা অনা হৈছে। টেকনিক মানে কলা বা কৌশল আৰু লজিয়া মানে বিজ্ঞান বা অধ্যয়। সেয়ে প্ৰযুক্তিবিদ্যা বুলি ক'লে বিভিন্ন কলা বা কৌশল সম্পৰ্কে বিজ্ঞানসন্মতভাৱে কৰা আলোচনা বা অধ্যয়নকে বুজা যায়। শৈক্ষিক প্ৰযুক্তিবিদ্যা শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ প্ৰক্ৰিয়াই হ'ল শৈক্ষিক প্ৰযুক্তিবিদ্যা, অৰ্থাৎ শিক্ষকে শিক্ষাদান কৰা আৰু শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু উপভোগী কৰি তুলিবৰ বাবে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰিক দিশটোৱে হৈছে শৈক্ষিক প্ৰযুক্তিবিদ্যা। শিক্ষাত প্ৰযুক্তিবিদ্যাৰ দুটা উপাদান দেখিবলৈ পোৱা যায়, যেনে শিক্ষাত প্ৰযুক্তিবিদ্যা আৰু শিক্ষাৰ প্ৰযুক্তিবিদ্যা। শিক্ষাত প্ৰযুক্তিবিদ্যাৰ শিক্ষাদান কাৰ্যত ব্যৱহাৰ কৰা কাৰিকৰী সঁজুলি অৰ্থাৎ হাৰ্ডৱেৰ সঁজুলি যেনে টেলিভিছন, টেপ ৰেকৰ্ডাৰ, অভাৰহেড প্ৰজেক্টৰ, কম্পিউটাৰ ইত্যাদি। শিক্ষাৰ প্ৰযুক্তিবিদ্যাত হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সঁজুলি ব্যৱহাৰ উপৰিও শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ প্ৰয়োগ কৌশল, পদ্ধতিগত পন্থা আৰু বিজ্ঞানসন্মত পন্থাক ব্যৱহাৰ কৰে। শিক্ষাৰ প্ৰযুক্তিবিদ্যাৰ ভূমিকা অপৰিসীম আৰু সুদূৰ প্ৰসাৰী। টেলুৰাছ তলত উল্লেখ কৰা কাৰণকেইটাৰ বাবে শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিব পাৰি বুলি কৈছে। জনসংখ্যা বিস্ফোৰণৰ বাবে, জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ হাৰ দ্ৰুত হোৱাৰ বাবে, বৰ্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তি প্ৰৱৰ্তন হোৱাৰ বাবে। শিক্ষাত প্ৰযুক্তিবিদ্যাই কেনে ভূমিকা পালন কৰে তাক তলত উল্লেখ কৰা হ'ল। প্ৰযুক্তিবিদ্যাই শিক্ষা আৰু সমাজৰ শৈক্ষিক উদ্দেশ্য আৰু লক্ষ্যসমূহ চিনাক্তকৰণো বৰ্ণনা কৰাত সহায় কৰে। উপযুক্ত শিক্ষণ পৰিচালনা কৌশল প্ৰণালী নিৰ্বাচন প্ৰয়োগ কৌশল নিৰ্বাচন আৰু সহায়ক শিক্ষাত অধিক কাৰ্যকৰী কৰি তোলাত ই সহায় কৰে। শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব পৰাকৈ পাঠ্যক্ৰমত পৰিচালনা আৰু বিকাশ সাধনত ই সহায় কৰে। বৰ্তমান সমাজৰ আৰ্থ-সামাজিক আৰু অন্যান্য দিশৰ উন্নতি, বিকাশ আৰু প্ৰগতিৰ বাবে শিক্ষা প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি আৱশ্যকীয়। প্ৰযুক্তিবিদ্যাই বাস্তৱ বিজ্ঞানসন্মত প্ৰণালীবদ্ধ কাৰ্যকৰী আৰু ফলপ্ৰসূ শিক্ষাৰ তথা জ্ঞান আহৰণত সহায় কৰি শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগায়। শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ সঁজুলিসমূহ। এই কম্পিউটাৰ শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। ইয়াৰ প্ৰতিটো আখৰেৰে একোটা অৰ্থ আছে, যেনে চি মানে কেলকুলেশ্যন অৰ্থাৎ গণনা, অ মানে অপাৰেট অৰ্থাৎ কাৰ্য কৰা, এম মানে মেমৰাইজ
অৰ্থাৎ মুদ্ৰিত কৰা। ইউ মানে আপডেট অৰ্থাৎ নৱীকৰণ কৰা। টি মানে টেবুলেট অৰ্থাৎ তালিকাকৰণ কৰা। ই মানে এডিট অৰ্থাৎ সম্পাদন কৰা। আৰ মানে ৰেছপন্স অৰ্থাৎ প্ৰতিক্ৰিয়া। এ হ'ল কম্পিউটাৰ শব্দগত বা উৎপত্তিগত অৰ্থ। 1791 চনৰ পৰা 1871 চনৰ ভিতৰত চাৰ্লছ বেবেজ নামৰ এজন ইংৰাজ লোকে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। কম্পিউটাৰৰ দুটা প্ৰধান অংশ আছে, যেনে হাৰ্ডৱেৰ, ছফ্টৱেৰ। কম্পিউটাৰৰ বিভিন্ন প্ৰগ্ৰেমবোৰক ছফ্টৱেৰ বোলা হয় আৰু কম্পিউটাৰ এটাৰ যিমান যান্ত্ৰিক অংশ থাকে সেইবোৰক হাৰ্ডৱেৰ বোলা হয়। হাৰ্ডৱেৰৰ অংশবোৰ হ'ল ইনপুট ডিভাইচ, মেমৰি, এৰিথমেটিক আৰু লজিক ইউনিট, কণ্ট্ৰল ইউনিট, আউটপুট ইউনিট, প্ৰণালীৰ গোট। কম্পিউটাৰৰ কেইবাটাও প্ৰকাৰৰ দেখিবলৈ পোৱা যায়, যেনে মেইন ফ্ৰেম কম্পিউটাৰৰ, মিনি ফ্ৰেম কম্পিউটাৰ, মাইক্ৰ'ফ্ৰেম কম্পিউটাৰ, ছুপাৰ কম্পিউটাৰ। কম্পিউটাৰৰ বৈশিষ্ট্য বা বিশেষত্বসমূহ হ'ল কম্পিউটাৰ এবিধ অতিবেগী ইলেক্ট্ৰনিক যন্ত্ৰ। কম্পিউটাৰৰ স্মৃতি এটা অতি বিস্তৃত। ইয়াৰ সহায়ত শুদ্ধ আৰু নিখুঁতভাৱে কাম কৰিব পাৰি। কম্পিউটাৰৰ ব্যৱহাৰ। বৈজ্ঞানিক আৰু গৱেষকসকলে তেওঁলোকৰ কামৰ শুদ্ধতা, দক্ষতা আৰু গতি বঢ়োৱাৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰে। কম্পিউটাৰে ব্যক্তিক বিভিন্ন ধৰণে ভাৱ বিনিময় কৰাত সহায় কৰে। ইণ্টাৰনেট। পৃথিৱীৰ বিভিন্ন ঠাইত থকা কম্পিউটাৰৰ একোটা নেটৱৰ্ক ব্যৱস্থাই হ'ল ইণ্টাৰনেট। এই ব্যৱস্থাৰ যোগেদি এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰ শ্ৰাব্য, দৃশ্য আদি নানা মাধ্যমেৰে তথ্যসমূহৰ আদান প্ৰদান কৰিব পৰা যায়। ইমেইল। ইণ্টাৰনেট মেইল বা ইমেইল আৱিষ্কাৰ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযন্তা টমলিনছন। তেওঁ আছিল বল্ট, বেৰানিক এণ্ড নিউমেন নামৰ এটা কোম্পানীৰ কৰ্মচাৰী। CD-ROMৰ সম্পূৰ্ণ ৰূপটো হ'ল কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি। CD-ROM হ'ল এক বৃহৎ সংখ্যক সূচনা বা তথ্য সংৰক্ষণ ব্যৱস্থা। কম্পিউটাৰ আধুনিক সময়ত এক অবিচ্ছেদ্য অংগত পৰিণত হৈছে। ৰমে কম্পিউটাৰত স্থায়ীভাৱে জমা কৰা তথ্যসমূহক সংৰক্ষণ কৰাকে বুজায়। কম্পিউটাৰলৈ বিদ্যুৎ যোগান বন্ধ হৈ গ'লেও ইয়াত তথ্যসমূহ সংৰক্ষণ হৈ থাকে। ৱেবছাইট হ'ল এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমি বিশ্বৰ যিকোনো বিষয়ত যিকোনো খবৰ পাব পাৰোঁ। ৱেবছাইট বহুতো ৱেব পেজৰ সমষ্টি। দুৰালাভ সন্মিলন। দুৰালাভ বৰ্তমান সময়ত এক ইলেক্ট্ৰনিক
ইয়াৰ যোগেদি বহুত ঠাইত থকা 4-5জন বা ততোধিক ব্যক্তিৰ মাজত আলাপ আলোচনা মিলিত হ'বলৈ সুবিধা হয়। দূৰৱৰ্তী শিক্ষাৰ আধুনিক মাধ্যমেই হ'ল শৈক্ষিক বাৰ্তালাপ সন্মিলন। এই ব্যৱস্থাৰ বাকী সুবিধাসমূহ ইমানতে আমি আমাৰ চেমিনাৰৰ পৰা মাৰিছোঁ আৰু যদি কাৰোবাৰ যদি কিবা প্ৰশ্ন উত্থাপন হৈছে তেতিয়াহ'লে প্ৰশ্ন বৰ্তমান অৱস্থাত শিক্ষা প্ৰযুক্তিবিদ্যা কেনেধৰণে বিজ্ঞানসন্মতভাৱে বিভিন্ন বৰঙণি আগবঢ়াইছে বিজ্ঞানে, যেনে কম্পিউটাৰ, ইণ্টাৰনেট, মেইল এনেকুৱা বস্তুবোৰৰ যোগেদি যাতে আমি পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে আজিকালি কিছুমান কুৱেশ্যন নাজানিলে তাৰ ওপৰত গুগলত চাৰ্চ কৰে, ChatGPT এনেকুৱা কিছুমান বস্তু আছে যাৰ যোগেদি প্ৰযুক্তিবিদ্যাই বৰ্তমান সময়ত যাতে প্ৰশ্ন উত্তৰ আৰু কিছুমান কুৱেশ্যন এনচাৰৰ জনা সহায় কৰিছে। এতিয়া আধুনিক যুগত হেৰি ইণ্টাৰনেটৰ ব্যৱহাৰটো ভালো আৰু বেয়া। বৰ্তমান সময়ত ইণ্টাৰনেটৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হৈছে। এটা আছে শিক্ষাৰ লগত ৰিলেট কৰি এটা ভাল ব্যৱহাৰ বা বেয়া বৰ্তমান যুগত ইণ্টাৰনেটে দুই প্ৰকাৰৰ ব্যৱহাৰ দেখা গৈছে। এটা আছে ভাল, এটা আছে বেয়া। আজিকালি যুগত ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়িবলৈ বহুত কমকৈ লৈছে। তাৰ লগতে মোবাইলত ইণ্টাৰনেটৰ সহায়ত বেছিকৈ কুৱেশ্যন এনচাৰ মোবাইলৰ পৰা চাই কৰিছে আৰু সেইটো বেয়া হৈ পৰে। আৰু ভালটো হৈছে তাৰ যোগেদি আমি বাহিৰৰ বস্তু কথাবোৰ জানিব পাৰোঁ আৰু বৰ্তমান শিক্ষাত কেনেকুৱা ডেভেলপ হৈছে তাৰ ওপৰত আমি জানিব পাৰোঁ যে এতিয়া নতুন এডুকেশ্যন পলিচি কিদৰে আগবাঢ়িছে আৰু তাৰ বিষয়ৰ ওপৰত আমি ইণ্টাৰনেটৰ অধ্যয়ন কৰিব পাৰোঁ। আমেৰিকাৰ 1791 চনত
একো নহয় হ'ব হ'লে আৰু কোৱা আমি পঢ়াৰ ক্ষেত্ৰতো কাম কৰিবলৈ তাৰ পৰা আমি ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় ক্ষেত্ৰত বেপাৰ বাণিজ্য তাৰ পৰা আজিকালি যিটো মানে কি বেংকিং কামতো পাৰোঁ তাৰ পৰা হৈ যাব বিভিন্ন দিশত আমি সহায় হয় আৰু যিদৰে আমাৰ মোবাইলে সহায় কৰে ঠিক তেনেদৰে কম্পিউটাৰো পাৰি হৈ গ'ল চবেই সুধিলা কৃপালো থাকি গ'লা সোধা কিবা সোধা সোধা জল্দি গেপ নিদিবা কুৱেশ্যন ইমেইলৰ আৱিষ্কাৰক লগা আছিলে নামটো টমলিনছন হৈ গ'ল কোৱা সামৰণি মাৰা থেংক ইউ কোৱা চবকে সকলোকে ধন্যবাদ আমাৰ চেমিনাৰ কাকতখন উপস্থাপন কৰোঁতে ভুল বাছি হ'ব পাৰে তাৰ বাবে আমি ক্ষমা ইয়াকে কৰি আমি আমাৰ